নিশ্চিতভাৱে যোৱা 5টা বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে যি বিকাশৰ পথে আগবাঢ়িছিলে ইয়াতকৈ অধিক বিকাশ এই 5 বছৰত হ'ব আৰু এই 5 বছৰত অসমত বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠী প্ৰতি বৰ্গৰ সকলো লোকৰ মনৰ আশা আকাংক্ষাক অনুভৱ উপলব্ধি আমি অসমখন আগুৱাই লৈ যাবৰ কাৰণে দায়বদ্ধতাই কাম কৰিম। 5 বছৰ ইতিহাস ৰচনা হৈছে। মই ভাবোঁ আজিৰ পৰা আকৌ নতুন ইনিংছ অহা পৰহি আৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যিটো আজি আমাৰ সৰ্বসন্মতভাৱে তেখেতক দ্বিতীয়বাৰৰ কাৰণে নেতা নিৰ্বাচিত কৰা হ'ল। তেখেতৰ বলিষ্ঠ নেতৃত্বত অসমৰ জাতি মাটি সাহিত্য কৃষ্টি সংস্কৃতি যুৱ প্ৰজন্ম আই মাতৃসকল সকলো সুৰক্ষিত হ'ব। এখন স্বাভিমানী ৰাজ্য অসমত পৰিণত হ'ব। খুব আনন্দৰ দিন, অসমবাসীৰ কাৰণে গৌৰৱৰ দিন, যুৱ প্ৰজন্মৰ কাৰণে আই মাতৃৰ কাৰণে কৃষ্টি সংস্কৃতিৰ কাৰণে। আমি খুবেই বেছি আনন্দিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাত অসমৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। আমাৰ বিশ্বাস অসমখন বহুত বেছি আগুৱাই যাব, আগতকৈ আৰু তীব্ৰ গতিত কাম হ'ব আৰু অসমীয়া ৰাইজৰ তথা অসমবাসী ৰাইজৰ ভৱিষ্যত আৰু সুৰক্ষিত হ'ব। চাওক, বিকাশৰ ক্ষেত্ৰতো অধিক ত্বৰান্বিত হ'বই। যোৱাবাৰ এটা ট্ৰেইলাৰ আছিল বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আচল চিনেমাখন এইবাৰ আৰম্ভ হ'ব আৰু অসমখন ভাৰতৰ অন্যতম এখন উন্নত ৰাজ্য হ'বগৈ। প্ৰথমতে দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হোৱা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলপতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ শুভকামনা জনাইছোঁ। আৰু ইতিমধ্যে যিটো মেণ্ডেট হৈছে অভূতপূৰ্ব অভিলেখ ৰাইজে আশীৰ্বাদ দিছে নিশ্চিতভাৱে। গতিকে আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন ভাল চৰকাৰ হ'ব আৰু সেইখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ নিশ্চিতভাৱে বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হ'ব। কাৰণ যোৱা 5 বছৰ তেওঁ যিবোৰ কাম কৰিলে মই ভাবোঁ এইটো এটা দৃষ্টান্ত স্বৰূপ হয়। আগন্তুক দিন এইখিনি কাম অব্যাহত থাকিব আৰু তেওঁৰ নেতৃত্বত এইটো আমি আশা ব্যক্ত কৰিছোঁ।